গাইজ গুড মৰ্ণিং। কি খবৰ? আপোনালোকৰ খবৰ চাগে নিশ্চয় ভাল, মোৰো ভাল। চ' আজি হ'ল আমাৰ ছেকেণ্ড ডে, মানে আমাৰ পৰীক্ষাৰ ছেকেণ্ড পৰীক্ষা আমাৰ এইটো। তো আজি আছে মোৰ চাইক'লজি। তো এতিয়া ৰাতিপুৱা উঠি চব কাম কৰি পিনে মানে মায়ে ঘৰ চৰ ঝাৰু চাৰু মাৰি দিছে, মই অকণমান পঢ়িছিলোঁ উঠি পিনে। তো এতিয়া মই গাটো ধুই পিনে চাকি দিম আৰু ৰেডি হ'ম, কাৰণ যাব লাগিব। তো ইয়াৰ আপোনালোকে চাই থাকক কি কৰোঁ, মানে এজ এ বৰ্ড ষ্টুডেণ্ট আমি ৰাতিপুৱা উঠি কি কৰোঁ। তো কালি আমি মানে এইটো ৰুম চেঞ্জ কৰিছিলোঁ, মানে অকণমান উলট পালট কৰিছিলোঁ, তো দেখুৱাইছোঁ আপোনালোকক। চাউথ টোটেলিৰ পৰা চেঞ্জ কৰি দিছোঁ, ঘূৰাই দিছোঁ চব বস্তু। মই কালি অকলে এইবোৰ কৰি আছিলোঁ। ঘৰ চাফা হৈ গ'ল, বাছ এইটো ৰুম চাফা কৰিব। গাখীৰ গৰম কৰিছোঁ, চাহ বনাম এতিয়া চাহ ৰেডি কৰিছোঁ, মানে চাহ ৰেডি কৰা নাই, কৰিমহে এতিয়া গাইজ। তো এতিয়া মই গা পা ধুলোঁ আৰু এতিয়া মই চাকি দি আছোঁ। তো ফাৰ্ষ্টত বাচনখিনি ধুই লওঁ আৰু তাৰপিছত মন্দিৰৰ চাকিটো ভালকৈ চাফাকৈ দি পিনে মই ৰেডি হৈ যাম, কাৰণ এতিয়া টাইম হ'ল 8-9। তো মই তাতে 9টাত পোৱাকৈ যাব লাগিব। তো এতিয়া অকণমান মানে ধূপ চুপ দুপৰীয়া গুড়া চুৰা পৰি আছে ন, চাফা কৰা নাই। এতিয়া মই বাচন ধুই আছোঁ এয়া। তো ঠিক আছে গাইজ, আপোনালোকে চাই থাকিব, বাচনটো ধুই লওক। তো আমি ৰেডি হৈ গৈছোঁ, পাইলক ভাত দি দিছোঁ, কাৰণ তাই ভাত চাত খাই মানে 1:30 ছুটি দিয়ে সিহঁতৰ। দিছোঁ আৰু ভাত বনাইছোঁ, আলু ভাজিছোঁ, ৰাতি দালি আছে। বৰ্মন ৰেডি হৈ গৈছে আৰু জিতুটো ঘৰত আছে। জিতুৰো এক্সাম আৰম্ভ হৈ যাব, তো বাৰু চাই লওঁ। ভালকৈ এক্সাম দিব লাগিব, কি কোৱা? তো আমি ওলাইছোঁ, বৰ্মন ওলাইছে, আমি যাওঁ এতিয়া। আৰু যোৱা কথা আৰু কালি মই হোলী যেতিয়া খেলি আহিছিলোঁ, তাৰপিছত এইটো মানি প্লেণ্ট এটা আনিছিলোঁ। এতিয়া পানী দিব লাগিব, নহ'লে নহ'ব। এতিয়া আমাৰ এক্সাম, মানে মোৰ নহয় বাৰু, পাইলৰ যেতিয়া এক্সাম আৰম্ভ হয় তেতিয়া মানে জামটো থাকিব। সেইকাৰণে সদায় এক্সামৰ টাইমত সদায় সোনকালে ওলাই আহিব লাগে। আৰু এই চাওক, ইয়াতে পূৰা জাম লাগি গৈছে। তো যিহেতু মই গা চা ধুই আহিছোঁ একদম ধুনীয়াকৈ, আৰু মোৰ এটাই ঠাণ্ডা, পাইলক থ'ম আৰু কিবা এটা খাম। এতিয়া বৰ্মন যদি খুৱাই আৰু কি কয়, খুৱাবনে? হা, পুৰি যি পাওঁ আৰু ধোচা টোচা যি পাওঁ তাকে খাই দিম আৰু, নাকি? হা, হ'ব। মানে হাঁহি মুখত নকয় যে খাব ইচ্ছা আছেনে নাইবা, খুৱাবনে নাই? হা, অঁ, তো মোক খুৱাম বুলি কৈছে। আৰু ঘৰত যিহেতু ভাত, ৰাতিপুৱা ভাত খাব মন নাই আৰু বলক আৰু চাই থাকক। এয়া ইয়াতে সোমাই গ'ল। তো পাইলক থৈ পেলাই এতিয়া আমি আহিলোঁ লুচি আৰু চব্জি খাবৰ কাৰণে, কাৰণ ইয়াৰ দোকানত চব্জিটো বিৰাট টেষ্টি হয়। সেইকাৰণে বৰ্মনক কৈছোঁ, যিহেতু পাইলক থ'ব গৈছোঁ, এইটো দোকানত সোমামেই। মই ঘৰ আহি পাই গ'লোঁ আৰু অহাৰ টাইমতে মাছ অকণমান লৈ আহিছিলোঁ, সৰু মাছ। এয়া এইটো বনাম আৰু বেঙেনা আলু দি বনাম। এইটো ফাইনেলি মোৰ চব্জি হৈ গ'ল। চাওক কালাৰটো দেখাই আছোঁ, 1 মিনিট। একদম ধনিয়া দিলোঁ, আলু বেঙেনা দি বনালোঁ। এইটো আমাৰ জিতু আৰু পাইলে বহুত ভাল পায়। এইফালে বৰ্মনাৰ কাৰণে অকণমান চালাড বনাই থৈ দিছোঁ, আৰু ৰাতিৰ দালি আছে। তো দুপৰীয়া টাইমত মোৰ একদম চাহ খাব মন গৈছে, আৰু এইফালে জিতু বা ক'ত গৈছে গম নাপাওঁ। জিতুক মাতি আছোঁ, জিতু থাকিলে একাপ ধুনীয়াকৈ চাহ খালোঁ হয়, কিন্তু জিতুৰ আৰু খবৰে নাই, ক'ত গ'ল খেলিব। তাৰপিছত মই চাহ একাপ ধুনীয়াকৈ ল'লোঁ। অকলে খাব একো মন নাযায়, তথাপি ভাবিছোঁ ৰাতিপুৱা যিহেতু লুচি খাইছোঁ, আৰু মই মানে ৰাতিপুৱা ভাতটো আজিকালি কমেই খাওঁ। এয়া কুচা পিঠু কুচা, এতিয়া পাতলোঁ, বহুত দিনৰ পিছত দেখা পালোঁ। তো হানমনিটা নিব আহিছে মোক। কি আনিছে? চব্জি আনিছে আৰু কি? মাছ আৰু মুৰ্গী আনিছে বোলে। ক'ত? এয়া চব্জি আৰু আমাৰ কাৰণে তই এয়া মুৰ্গী আনিছে। আৰ্মি কেম্পত সোমাই যাব লাগিব। এইফালে সিহঁতৰ মানে স্কুলটো। এনে ভাল হৈছে না মেঘনা? ভাল হৈছে নে? মুৰ্গীটো কি খাবি ক? আজি চুপ খাবি নেকি? মৰিলে, মৰিছে নেকি? তো মুৰ্গীটো কি জেচিবিতে আনিবি নেকি? এইটো মুৰ্গী খাবলৈ হনুমান দে, ইমান সৰু আৰু বেয়া লাগে ন। দেখোন বৰ্মনে পৰা ষ্টেৰি মাৰি আছে, বা আছে। তো এতিয়া বৰ্মন নগাঁও যাব, সেইকাৰণে ভাত চাত খাই সোনকালে ন, কি কয়? বেয়া
দোকানত আৰু সুৰুজিতে কি ধুনীয়াকৈ চানা বনাই দি আছে। ইয়াত দেখা দিছে অকণমান খুলি পেলাই, অলপমান দেখা দিয়া। এয়া চাওক কি ধুনীয়াকৈ বনাইছে। ভোট জলকীয়া হ'লে আৰু ভাল লাগিলে হয়। এইটো জলকীয়া দি পূৰা একদম। আৰু পায়েল খাই আছে আইচক্ৰীম। মোক দিবি না? তো যিহেতু লোকেল মুৰ্গীটো আনিছোঁ, একদম মানে কি ক'ম, ইমান ক্ষীণ মানে মুৰ্গীটো খাবলৈ কিবা বেয়াই লাগিছে। তাৰপিছতে আমি যিহেতু তিনিটাই, যিটো আৰু মই আৰু পায়েল, তো ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন ভিডিঅ' আহি আছে, বিয়াৰ ভিডিঅ'।